আইতা, আপুনি বাৰু বিষবোৰ সঁচাকৈ ভাল পাইছেনে? পাইছোঁ আইজনী, বহুত ভাল পাইছোঁ আকৌ আগতকৈ। কেনেবাকৈ আপুনি এনেই কোৱা নাইতো? মোৰ মনটো ভাল লগাবলৈকে এনেই নক'ব আকৌ। মইনো কিয় এনেই ক'ম আই? মোৰ কি এইবোৰ বিষ ভাল লাগে বুলি ভাব নি? হস্পিটেল যাবলৈ মন নাযায় বুলিহে যিহে ইনজেকশ্যনডাল দিয়ে। এতিয়া তই আছ নহয়, মই সেইবোৰৰ টেনশ্যনেই নলওঁ আৰু। এনেও ভাল হৈয়ে যাব। মোৰ বিষবোৰ ভাল হৈ গ'লে তই কি আমাৰ ঘৰলৈ নাহিবি নি? আপুনি যেতিয়ালৈকে সম্পূৰ্ণ ঠিক হৈ নাযায় তেতিয়ালৈকে বাৰু মই আহিয়ে থাকিম। তাৰ পাছততো এনেকৈ আহিব নোৱাৰিম আইতা। তেন্তে মোৰ বিষ ভালেই নহ'ব আৰু। সেইটো আকৌ কি কথা ক'লে? তোক যে মোৰ নিজৰ লাগে, তই নাহিলে মোক বেয়া লাগিব নহয়। মোৰ মনটো বেয়া থাকিলে মোৰ গাটো বেয়া লাগিব। তেনেকেই আৰু। অ' মিষ্টাৰ, কিহৰ কাৰণে এনেকৈ চাই আছে আপুনি? নহয়, কাম নকৰাকৈ ইয়াত এনেকৈ ৰখি আছে যে, সেইটো কাৰণে চাইছোঁ। মই কাম কৰোঁ নকৰোঁ বেলেগৰ দৰকাৰ নাই নহয়। যেনেকৈ দেখিবলৈ ধুনীয়া তেনেকৈ মুখখনো চোকা হৈছোঁ নি? হা? কি কৈছে মোৰ কথা? মই আকৌ কিহৰ কাৰণে তোমাৰ কথা ক'ম? মোৰ আৰু কাম নাই নেকি? তাকেই, দেখি লাগিছে বাৰু একো কাম নাই নিচিনা। নহ'লেনো বোলাপৰ দি ইয়াত ৰখি থাকেনে কোনোবা? অ' হেল্ল', নিজেও এনেকৈ ৰখিয়ে আছা কাম নাইকিয়া নিচিনাকৈ? ময়ো নিজৰ কামতে আহিছোঁ, এনেই অহা নাই। আৰু মই ৰখি থাকোঁ, নাচি থাকোঁ, বহি থাকোঁ, তাতে আপোনাৰ কি হ'ল? মইনো কেতিয়া ক'লোঁ মোৰ কিবা হৈছে বুলি? ময়ো জাষ্ট কথাটোৱে কৈছোঁ। কি হ'লো? তহঁত দুটাই কি লাগি আছ? আপোনালোকৰ ঘৰলৈ কেনেকুৱা মানুহ মাতেও? কথা কোৱা ধং নাই। কথা কৈছে চা কেনেকৈ? নিজৰ কাম থাকিও নিজে এনেকৈ ৰখি আছে, মোক ক'বলৈ আহিছে। ময়ো ইয়াত কামতে আহি ৰখি আছোঁহি, আপোনাৰ নিচিনা টাইম পাছ কৰিবলৈ অহা নাই। দেখিছোঁ বাৰু তুমি কিমান কাম কৰিছা। অথনিৰ পৰা থিয় দিহে আছা। আইতাৰ কাৰণেতো তোমাক মাতিছিলে, সেইবোৰতো একো কাম কৰাই নাই। তই কি বকিছ ঐ? কি বকিছ মানে? তই মোকে কৈছ যে মই কি মিছা কৈছোঁ? আৰু তই কৈছিলিচোন দুজনী ছোৱালী আহিছিল বুলি। ক'তা? এজনীহে। অ' হেল্ল', যি কৈছে ডাঙৰকৈ কওক। এনেও মোৰ কথাই কৈছে চাগে। এইজনী মুখখন ইমান চোকা। তই কি ফাল্টু কথা কৈ আছ বাৰু? ফিজিঅ'থেৰাপিষ্ট তাই নহয়। তাই বায়েকহে। কি? তাই বায়েকহে? মই তাই বুলিয়ে ভাবিছিলোঁ, সেইটো কাৰণে যি টি কথা শুনাই আছোঁ। আৰু যিহে মুখখন চলাইছে, লাগিয়ে ভাল লাগিছিল, সেইটো কাৰণে ময়ো কামোৰ দি আছোঁ। আৰু খাবি ৰ। নয়নদা, কি কৈ আছে মোৰ কথা? এইটো এনেই যি টি কৈ থাকে পগলাটোৱে। ইয়াৰ কথাত বেয়া নাপাবা। সি ভাবিছিলে তুমি আইতাৰ কাৰণে আহিছা বুলি। যি ছোৱালী নিচিনাকৈ মুখখন পটৰ মাতিছে। ঐ, তই মুখে পাগল বুলি কৈছ যে? তই এতিয়া ছাইড সলনি কৰি দিলি নেকি? বাদ দিয়া তুমি ইয়াৰ কথা। কিবা খালানে নাই? বাইদেউ আইতা ৰুমতে আছে। সেইটো কাৰণে বেচেৰি ইয়াত অকলে ঘূৰি ফুৰিছে আৰু। হ'ব, মনে চাগে এইখিনিয়ে ক'লে। আকৌ একে খাওঁতে মোৰ আগত ৰিপিট কৰিব নালাগে। তোমাক একো এটা ক'বই নোৱাৰি নি অ'? নোৱাৰি বুলি যদি ভাবিছেই, নক'লেই হয়। কিয়নো এনেই নিজৰ টাইম ৱেষ্ট কৰি আছে? যাওক ইয়াৰ পৰা। মই একচুৱেলি মোৰ লগৰটোৰ ঘৰলৈ আহিছোঁ পাই। মই ইয়াত যেতিয়াই মন যায় তেতিয়াই আহিব পাৰোঁ, আৰু যিমান দেৰি মন যায় সিমান দেৰি থাকিব পাৰোঁ। ঐ, তই নকওঁ কিয় একো এটা? কওক। আপোনাৰ লগৰটো হৈ আপুনি অলপ ওকালতি কৰি দিয়ক, নহ'লে মনটো বেয়া লাগিব নহয়। হয় নি? তই হাঁহিছ যে? আৰু মোৰ কাৰণে একো ওকালতি কৰাৰ দৰকাৰ নাই, অ'কে? সেইটো কাৰণে অথনিৰ পৰা লগৰটোক কৈ আছে, মই ভিতৰলৈহে যাওঁ পাই। ইয়াত থাকিলে পাগলহে হ'ম। বাপৰে, বহুত দিনৰ মই ছোৱালীৰ লগত কথা পাতিছোঁ। সেইটো কাৰণে পাহৰিয়ে গ'লি ন ছোৱালীৰ লগত কেনেকৈ কথা পাতে? অঁ বে, পাহৰি গ'লোঁ নেকি মই ন? কিন্তু ছোৱালীজনী কথাবোৰ বেয়া নালাগিলে আকৌ। যি কয় চিধা চিধি কয়। বাইকজনীও চাগে ধুনীয়াই হ'ব ন? বাইকজনীকো চাই লওঁ কেনেকুৱা লাগে। কিয়, তোৰ ইয়াত স্বয়ম্বৰ হৈছে নেকি? আইও, তই এনেকৈ ক'লি যে? কেনেবাকৈ আকৌ ইফালে লাইন চাইন দিছ নি? ইমানবোৰ তই এতিয়াই জনাৰ দৰকাৰ নাই। ব'ল ভিতৰলৈ ব'ল। ব'ল, মোৰ বাইকজনীক চাবলৈ মন গৈছে পাই। বেটাৰ এক্সাইটমেণ্টটো চা। আজি জোৰ জবজ কৰি হ'লেও মোৰ লগত যাবলৈ ৰেডি কৰাবই লাগিব। মোৰ যিমানহে শ্বপিং কৰিবলৈ আছে, আৰু সি নহ'লে মোৰ শ্বপিং কৰি ভালেই নালাগে। মেম, আপুনি ছাৰৰ কাৰণে আহিছিলে? অঁ, সেইটো চাগে কেবিনতে আছে ন? মই তাৰ ওচৰলৈকে যাওঁ দিয়া। ছাৰ কেবিনত নাই নহয়। কেবিনত নাই নেকি? ক'ত গ'ল? মিটিঙলৈ গ'ল চাগে। তোমালোকে কিয় এনেকুৱা বাৰু? অকল তাকেই হেডেকখিনি দি থাকা পাই। দুদিনমান আগতো মিটিঙলৈ সিয়ে গৈছে বেচেৰা। তোমালোকে অলপ হেণ্ডেল কৰিবা এইবিলাক। আপুনি মিটিঙৰ কথা ক'লে যে এনেকৈ? এইকেইদিনটো একো মিটিং হোৱাই নাই। কিয় হোৱা নাই? দুদিনমান আগত সি মোক কৈছে আকৌ মিটিঙলৈ গৈছিলে বুলি। বাইদেউ, মিটিং থাকিলে আমিও বস্তুবোৰ গম পাওঁ, কাৰণ ছাৰে আমাৰ লগত সকলোবোৰ ডিছকাছ কৰে। কিবা প্ৰেজেণ্টেশ্যন বা ছেমিনাৰ বনাবলৈ হ'লেও আমাৰ পৰা হেল্প লয়, বা কিবা প্ৰজেক্টৰ কাৰণে নহওক কিয় আমিতো গম পাম ন? আৰু মইনো আপোনাক এনেই কিয় ক'ম? হয় নেকি? একো মিটিং নাছিল মানে? ঠিক আছে,
তুমি যোৱা নিজৰ কামত লাগাগৈ। সেইদিনা মই আহোঁতে মানে মোক মিছা কথা কৈছিলহি, কিন্তু সি মোক মিছা কথা ক'বলগীয়া হৈছে কিয়? আগতে এটা ফোন কৰিলে লগালগ ৰিচিভ কৰে, যদিও মিছ কল পাই লগালগ কল বেক কৰে যেতিয়াই পায়। আজিকালি না কল ৰিচিভ কৰে না কল বেক কৰে। এই ল'ৰাটো হৈছে কি মানে? ময়ো থাকোঁচোন এনেকৈ, চুট পাব নিজেও। ঘৰলৈকে যাম বুলি ভাবিছিলোঁ, নাযাওঁ আৰু এতিয়া। কিমান মই তাৰ পিছে পিছে দৌৰি থাকিম। নয়নদা, আপোনালোকৰ ঘৰলৈ কিছুমান মানুহ এনেই গুচি আহে নিও। হ'ব মোকে শুনাই ক'ব নালাগে, ডাইৰেক্ট ক'লে হৈছোঁ। তোমালোক দুটাৰ আকৌ ষ্টাৰ্ট হ'ল আৰু ন? মইনো কি কৈছোঁ, জাষ্ট কথাটোহে কৈছোঁ। হয় আকৌ ভণ্টি, তুমি একো বেয়া ভবা নাই। গুচি আহে আৰু কিছুমান মানুহ। তই মানে আকৌ মই নহাটো বিচাৰোঁ ন? হ'ব, এতিয়া উঠি যাওঁ। খাই মেলি চবেই ডাইনিং টেবুলৰ পৰা উঠিয়ে যায় বাৰু। আকৌ ক'লে মানে মই ইয়াৰ পৰা একেবাৰে গুচি যাওঁ বুলি কৈছোঁ। তই লগৰটোহে একো এটা মাত মতা নাই হা? তই কেনেকুৱা লগৰো মোৰ কাৰণে ষ্টেণ্ড ল'ব নোৱাৰ? প্ৰতীক্ষা দেখিছানে তোমাৰ ভণ্টিয়ে মোক কি কৈ আছে? আমাৰ এজনী পাগলীহে, এনেই প্ৰীতি কৰি থাকে। তুমি বেয়া নাপাবা এই কথাত। তুমি মোৰ ফালে আছা ন? অঁ, আছোতো। দেখিলা নয়নদা, অকলে লাগিব নোৱাৰিলে যে বাঘ নিজৰ ফালে টানি লৈছে। অঁ, সেইটোৱে আকৌ। বৰ হাঁহি ওলাইছে। প্ৰতীক্ষা, মই তোমাক কথা এটা ক'ম জানানে? সি সৰুতে ঐ মনে মনে থাক, কিন্তু বৰ মোৰ মজাক উৰাইছিলি নহয়। মইতো এতিয়া কমেই। প্লিজ ইয়াৰ চুপ থাক। এতিয়াতো খাই মেলি হৈ গ'ল, ধুনীয়াকৈ ক'ব পাৰি। কোৱা আকৌ, ইমাননো কিয় শুনি থাকিব লাগিছে? কোৱা, ময়ো শুনো। নয়নদাই ইমান মানা কৰিছে যে কিবা এটাতো ইণ্টাৰেষ্টিঙেই হ'ব। পৰি তুমিও মানে? ৰ'বা নয়নদা, কথাটো শুনি ল'ব দিয়া, তাৰপাছত মই তোমাৰ ফালে হ'মতো। মই তোমাক কোৱা নাই, মই প্ৰতীক্ষাকহে কৈছোঁ। আগতে নয়নে সৰুতে পেনে চেনে হাগি দিয়ে। স্কুলৰ পৰা আহে ন, ৰাস্তাতে পেনে চেনে হাগি দিয়ে। কি? সৰুতে বাৰু এইবোৰ হয়েই। নৰ্মেলিটো কেতিয়াবা এবাৰ হয় ন, বা দুবাৰ হয়। খুব বেছি বছৰটো 3বাৰ 4বাৰ হ'ব পাৰে। ইয়াৰটো মাহত এসপ্তাহমান তেনেকেই চলে। আৰু তোৰতো কওঁ মই? মোৰতো এনেকুৱা একো নাছিল ভাই। ক মই একো বেয়া নাপাওঁ। তেন্তে এতিয়া তোমালোকে মোৰ ফালে চোৱা, মই ক'ম তাৰ কথা। আজিচোন পুৰা পল খুলিছে। আৰু খুলিব ৰ'বা লাহে লাহে। এই সৰুৰ পৰা এনেকুৱা হাৰামি আছিলে নহয়, ছোৱালীৰ পৰা চৰো খাই থৈছে। কি? সৰুতে ছোৱালী পৰা চৰ খাইছে? কিয় বা? কোনোবা ছোৱালীক ভাল লাগিলে আই লভ ইউ বুলি কৈ দিয়েগে আকৌ। তেতিয়া সৰু আছিলোঁ অ'কে। তেতিয়া সৰু আছিলোঁ আকৌ বোলে। তেতিয়া সৰু থাকোঁতে এনেকুৱা কৰিছিলে। এতিয়া ডাঙৰ হৈছেগে কেনেকুৱা প্লে বয় বনি আছে ঠিক নাই আৰু। সেইটোত বাৰু মই একো কমেণ্ট নকৰোঁ, নকৰিবিও। নহ'লে চাবি তোক মই কি কৰিম। ভয় খুৱাইছে নয়নদা, তুমি কিন্তু ভয় নাখাবা, কৈ দিবা চব। বাইদা ৱে, প্ৰতীক্ষা, তোমাৰ এনেকুৱা কিবা আছে নেকি? নাই দেই, মোৰ তেনেকুৱা একো নাই। তেনেকুৱাতো নহয়, সৰুতে কিবা এটা নহয় কিবা এটা কাণ্ড কৰিয়ে চবেই। পৰি তুমি কিবা জানা নি? মই বাটকে পাছত জন্ম হোৱা যে, সেইটো কাৰণে মই ইমান নাজানিম বাৰু। কিন্তু প্ৰতীক্ষা, তুমিতো এই জানা। বা চাবি কিন্তু কিবা যদি কওঁ। দেখিলা নহয়, আহিলে সিফালৰ পৰা ৱাৰ্ণিং। ভয় নকৰিবা, আমি আছোতো। মই ৰেক্টকে খাই পেলাম যে তাইক। খাই পেলাবও পাৰা, ঠিক নাই নহয়। নাই, মই এতিয়া এইবোৰ একো নকওঁ দেই, পাছত মোৰ কাৰণে জম হ'ব। ভনীয়েকো ৱাৰ্ণিঙত ভয়ে খালে একেবাৰে। হ'ব, কথা পাতি বহুত দেৰি বহিলোঁ। ইমান দেৰিও বহিব নালাগে আৰু খাই মেলি উঠো ব'লা। আজিকালি কিবা এটা মনটো বেছিয়ে ভাল লগা হৈছে। ইমান দিন কাম পোৱা নাছিলোঁ আৰু এতিয়া সদায় কামতেই ব্যস্ত হৈ থাকোঁ, সেইটো কাৰণে চাগে। বেলেগৰ কাৰণে এইবোৰ একোৱেই কাম নহয়, কিন্তু আমাৰ কাৰণে আকৌ এইটোৱে বহুত। মানুহ ঘৰো ভাল হয়, নহ'লে চাগে ইমান ভাল নালাগিলহেঁতেন। যেতিয়া এনেকুৱা ভাল মানুহ লগ পাওঁ, তেতিয়া লাগে মই যি ডিচিশ্যন লৈছিলোঁ ঠিকেই লৈছিলোঁ। মানুহৰ ঘৰত গৈ থেৰাপি দিয়া ডিচিশ্যনটোক মোকতো কোনেও ছাপোৰ্টে কৰা নাছিলে। কিন্তু ইয়াত যে পইচাও অলপ বেছি আছে কোনেনো জানে। আইদেউ, নিজৰ মুখতে কি ভুল ঘূৰাই আছ? চকুৰ কথা ভাবি আছা নেকি? চকুৰ কথা মই কেলৈ ভাবিম? থই তই বেলেগৰ আগত গান নাগাবি দেই, পলাব। সেইটো কাৰণেতো বেলেগৰ আগত নাগাওঁ, তোৰ আগত গাইছোঁ। মই জানো যে বেলেগ পলালেও তই নপলাও বুলি। হয় আকৌ, তোৰ যিমান বেচুৱাৰ গান শুনি থৈছোঁ, কিয়ে পলাম আৰু এতিয়া। মই একচুৱেলি তোৰ নিচিনা বৰিং হ'ব নোৱাৰোঁ কি? মই অলপ এনজয়মেণ্ট বিচাৰোঁ, সেইটো কাৰণে বেচুৰা হ'লেও যি হ'লেও গান গাই থাকোঁ। কিন্তু মই এতিয়াতো গান গাই শুনোৱা নাছিলোঁ, তাৰ অৰ্থটো অলপ বেলেগ মানে। আচ্ছা, তই মোক কামুৰ দিবলৈ আহিছ হা? যাচোন যা, মই অলপ মি টাইম এনজয় কৰি আছোঁ। আহিলে নহয় মাজতে। ভনীয়েক ভায়েক থকা ঘৰত মি টাইম এনজয় কৰিবলৈ নাপায়।
কিন্তু বাইক ককাইক থকা ঘৰততো ভাইক ভনীয়েকে পাই চাগে ন? কিছুমানে পায়, কিছুমানে নাপায়। যোন যোন তোৰ নিচিনা বৰিং হয় তেহেঁতিতো পাবই, যেনেকৈ মই পাওঁ। এইটো বৰিঙৰ লগত কথা নহয় অ'কে? মই তোৰ স্পেচটো বুজি পাওঁ, কিন্তু তই মোৰ নাপাওঁ। যাচোন যে ইয়াৰ পৰা। মই নাযাওঁ। তই প্ৰথমতে ক মই কোৱাটো হয়নে নহয়। তই মোক নয়নৰ লগত জোকাই থাকিব নালাগে, তেনেকুৱা একো নহয় অ'কে? কিন্তু মোৰতো লাগিছে কিবা কিবি হয় নিচিনা। মানুহৰ লাগিলেই বস্তুটো হৈ নাযায়। পিছে সি ল'ৰাটো বেয়াও নহয় বাৰু। তাৰ চাগে অলৰেডি গাৰ্লফ্ৰেণ্ড আছেই। তই এইবোৰ কৈ নাথাকিবি। সি শুনিলে কি ভাবিব বাৰু? মোকে কিবা বুলি ভাবিব ন? মই তাক ক'লেহে শুনিব, নহ'লে কেনেকৈ শুনিব? আৰু মই বাৰু তাক কিয় ক'ম? কি যে কথাবোৰ কওঁ আৰু। মই তোৰ ইজ্জতটো নোযোৱাওঁ দেই। আকৌ ক'লিনে? মোৰ ইজ্জত যাব কেনেকৈ? মোৰ একো নায়েই। হ'ব বাৰু, এতিয়া একো নকওঁ, টাইমতহে দেখা যাব আৰু। তোৰহে উৎপলৰ লগত কিবা চলিছে নিচিনা লাগিছে। অকল ৰ'ষ্টেই কৰি থাক এতিয়া সেইটোক। ৰ'ষ্ট কৰোঁ বা ৰ'ষ্ট, ইনচাল্ট দিওঁ এতিয়া সেইটোক। সেইটো কেনেকৈ বেলেগ হ'ব পাৰে? তই পাগল নি অলপ? সেইটো লাভ লেংগুৱেজে হয়। বাহ, প্ৰথমবাৰ তই কিবা এটা ভাল কথা কৈছ। কিন্তু মোৰ তাৰ লগত একো নহয়। সৰুতেই ছোৱালীৰ লগত লাইন দিছিলে, তেতিয়াতো আমি একোৱেই নাজানিছিলোঁ। কেনেকুৱা ল'ৰা হ'ব ঠিক নাই। কথা এটা মনত পৰিলে, কালিতো মই তাৰ ওচৰতে বহিছিলোঁ ন খাওঁতে। যেতিয়া নয়নদাই কথাষাৰ ক'লে নে ছোৱালীক মানে সৰুতে লাইন দিছিলে বুলি, তেতিয়া সি মনে মনে কি কৈছে জানো? সৰুতে লাইন মাৰিছোঁ কাৰণে চাগে এতিয়ালৈকে এজনীও গাৰ্লফ্ৰেণ্ড পোৱা নাই বোলে। তই নিজকে বহুত বুদ্ধক বুলি ভাব ন? তাই ইমান সৰু কথাটো বুজি নাপালি? কি সৰু কথা বুজি নাপালোঁ মই আকৌ? সেইটো সি মনে মনে এইটো কাৰণেই কৈছে যে তই শুনি পাওঁ। হা, সঁচাকৈ সেইটো নি? অঁ আকৌ সেইটোৱে হয়, নহ'লেনো তাৰ মনে মনে সেইষাৰ ভুৰবুৰাবলৈ কি দৰকাৰ? তাকো তই শুনাকে কৈছে। তহঁত দুইজনী বাই ভনী ইমানকৈ কি কথা ওলাই অ'? অথনিৰ পৰা মই বাহিৰৰ পৰা ইমান চিঞৰি আছোঁ, এজনীও মাত দিয়া নাই যে। আমিতো শুনাই নাই তুমি যে মাতিছা। কাম কৰিবলৈ পাওঁ বুলি শুনিলেও তই নাই শুনা বুলিয়ে কবি। মোৰ কথা বিশ্বাসেই নকৰে কেতিয়াও। বা তই ক কিবা যদি শুনিছিলি। নাই শুনা মা, বাহিৰৰ মাত একোৱে শুনা নাছিলোঁ। ক'ত শুনিবি? যিহে কথাত মজগুল হৈ থাক দুজনী। আজিকালি বৰ কথা ওলাইছে যে। ইমান ভাল মানুহ ঘৰত কাম কৰিবলৈ গৈছে, কথা আৰু নোলাবনে? মা, তোমাৰ চকুযোৰি কিন্তু বৰ ধুনীয়া। তুমি জানানে, চকুৱে চকুৱে মানুহে ভাল পাব পাৰে। এইজনী মানে ইনডাইৰেক্টলি মোক কামোৰ দিয়া ষ্টাৰ্ট হ'ল আৰু। মাক এনেই যি কৈ নিদিলে আছে, মা এনেই টেনশ্যনত পৰি যাব। আজি কি হৈছে? মোৰ চকুযোৰি বৰ ভালকৈ লক্ষ্য কৰিলে নেকি তই? এইটো সদায় লক্ষ্য কৰে মা, আজি চাগে কৈছেহে। অঁ মা, বেছি দিন হোৱা নাই, লক্ষ্য কৰিবলৈ লৈছোঁ অলপ। জানো তহঁতি কি অকোৱা পকোৱাকৈ কথাবোৰ কৈ থাক, মই হ'লে একো বুজিয়ে পোৱা নাই। এই কথা বুজি লাভ নাই মা। তই যে এনেকৈ বহি আছ, আজি কি নাযাওঁ নেকি? যিহে গৰম পৰিছে তাকে ভাবি আছোঁ যাওঁ নে নাযাওঁ, কিন্তু যাবতো লাগিবই। যাব মা, এতিয়া বাহিৰত ওলালে জ্বলি পুৰি মৰি গ'লেও তাই যাব। তাইৰ কাম হয় ন, ডিউটি সদায় আগত। অঁ যাবই লাগিব আকৌ। বুঢ়ী মানুহজনী ইমান কষ্টত আছিলে, এতিয়া অলপ আৰাম পাইছে বুলি কৈছে বোলে। পাবই আকৌ, আমাৰ বাৰ কাম কিমান ভাল, চবকে ইমপ্ৰেছ কৰি দিয়ে। চবেই চকু ডাঙৰ কৰি কৰি চায়, সেইটো কাৰণে ইমপ্ৰেছ হৈ যায় আৰু। হ'বচোন হ'ব, ইমানো তাৰিফ কৰিব নালাগে মোৰ। আজি সঁচাকৈ বহুত গৰম পৰিছে, মই কিন্তু নাযাওঁ দেই। লগৰজনী অহা কথা আছে, মই তাইৰ লগত ওলাই যাব লাগিব। আজি বা অকলেই যাওক আৰু। অঁ, তই এতিয়া অকলে যাব পাৰিবিনে? পাৰিব মা, তাইৰ ৰাস্তা একদম চিনাকি হৈ গ'ল নহয়। মই তাইক সুধিছোঁ, তাইক ক'বলৈ দেচোন। হয় তাই, এইজনী মুখখন অলপ বেছিকৈ চলিছে। পাৰিম মা যাবলৈ, তুমি চিন্তা কৰিব নালাগে। অথনিৰ পৰা নয়নক 5-5কৈ বেছি কল কৰিলোঁ, এতিয়ালৈকে কল বেকো কৰা নাই। যেতিয়া কল কৰিছোঁ ৰিচিভো কৰা নাই। হৈছে কি মানে এই ল'ৰাটো? মোৰ কিবা এটা মনটো ভাল লগা নাই। ভাবিছিলোঁ একো কল চল নকৰিলে বোলো নিজেই আগধৰি কল কৰিব, নিজেই কথা পাতিবলৈ চেষ্টা কৰিব, কিন্তু নাই, তাৰতো একো দৰকাৰেই পৰা নাই। কেনেবাকৈ সেই থেৰাপিষ্টজনীৰ লগতেতো কিবা। ময়ো এইবোৰ কি ভাবিছোঁ বাৰু? এইটোনো কেনেকৈ সম্ভৱ? সি আৰু সেই থেৰাপিষ্টজনীৰ লগত লাগিব নেকি? মোৰ নয়নৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, কিন্তু বেলেগ ছোৱালীৰ ওপৰত অলপো বিশ্বাস নাই। কি ঠিক, কেনেবাকৈ মোৰ পৰা কাঢ়িবলৈ চেষ্টা কৰিব পাৰে। কি কৰোঁ বাৰু? আজি তাৰ ঘৰলৈকে গুচি যাওঁ নেকি? মোৰ এনেকৈ থাকিচোন অলপো শান্তিয়ে লগা নাই, একো ভাবি থাকিবলৈ নাই। মই কল নকৰোঁ, সি নিজে আগধৰি মোক কণ্টেক্ট কৰিবই লাগিব। এনেও মোলৈ মনত পৰিবই। যদি তোলৈ মনতেই নেপেলায় তেতিয়া কি কৰিবি? তই মোৰ কথা শুনি আছিলি অথনিৰ পৰা? অঁ, বিন্দাছ বহি মেলি শুনি আছোঁ। তই বাৰু কিয় এনেকুৱা কৰ? মই নিজৰ লগতে কিবা এটা কথা পাতি আছোঁ, তোৰ মাজত আহিবলৈ কি টকা? তাকেই চাইছোঁ, কোনটো টাইপৰ পাগল হ'ব পাৰ। একো পাগল নহয় অ'কে, চবেই কৰে এইটো কাম। নহয়, নয়নলৈ অলপ তই বেছিয়ে পাগল নেকি? এটা ল'ৰাই তোক পাত্তা দিয়া নাই, তই আকৌ পাত্তা বিচাৰি পাবলৈ পাগল হৈ ফুৰিছ। তেনেকুৱা একো কথা নহয়,
সি কামত বিজি আছে। কোনটো কামত বিজি আছে পিছে তই জান নেকি? কি মিন কৰিব বিচাৰিছ তই? মই আকৌ কি মেইন কৰিব বিচাৰিছোঁ? মই কৈছোঁ যে কোনটো কামত বিজি আছে তই জানো জান বুলি। নিজৰ অফিচৰ কামত বিজি আছে, আৰু কি কামত বিজি থাকিব পাৰে? অঁ, যেনেকৈ সি সদায় তোক আপডেটহে দি থাকে ন। তই বাৰু মোৰ মাথাটো গৰম কৰিবলৈ কেলৈ আহিছ? যাচোন ইয়াৰ পৰা। খুৰা খুৰী ঘৰত নাই নেকি? তই ইয়াৰ পৰা লিখিছে। আমনি লাগিছিলে অ', সেইটো কাৰণে তোৰ মাথাটো খাবলৈকে গুচি আহিলোঁ। তই যদি ইমানেই তাক ভাল পাওঁ কৈ নিদিয় কিয়? মই কিয় কম আকৌ? সি ল'ৰা হয়, সি ক'ব। কিয়? তই ক'লে কি হয়? তেতিয়াতো তই এটা ক্লিয়াৰিটি পাবি ন, সি তোক ভাল পায় নে নাপায়? সি নক'লেও মই জানো, সি মোকে ভাল পাব, বেলেগ কাকো ভাল পাব নোৱাৰে সি। কেনেবাকৈ কিবা কালা যাদু কৰি থৈছ নেকি ইমান কনফিডেঞ্চত কৈছ যে? কালা যাদু? তই মোক বিশ্বাস কৰ, মই নকৰোঁ দেই। মই কেনেকৈ কথাটো ক'লোঁ আৰু তাই কেনেকৈ ল'লে চা? তোক মই ইনচাল্ট কৰিছোঁ গৰু। উফ, সঁচাকৈ তয়ো মোৰ মাথাত নাখাবি দে পাৰ্থ। যা ইয়াৰ পৰা। এইফালে মোৰ ভাবি ভাবি এনেই মাথাটো গৰম হৈছে। হেল্প যদি কৰিব নোৱাৰ মোক ডিষ্টাৰ্বো নকৰিবি, যা। গুচি যা না তাক লগ কৰিবলৈ। কিয় এনেকৈ মাথা মাৰি আছ? এইটোৱে বেষ্ট চলিউশ্যন হ'ব। তইতো এটলিষ্ট নিজৰ লগত কথা পাতি থাকিবলগীয়া নহয়। মোৰ যাবলৈও মন যোৱা নাই অ', আৰু গৰমডালহে যি পৰিছে, ওলাবলৈকে মন যোৱা নাই আজি। গৰমত ওলাই নোযোৱাটোহে তোৰ কাৰণে ইম্পৰ্টেণ্ট মানে? যাৰ কাৰণে ইমান পাগল হৈ আছোঁ সি ইম্পৰ্টেণ্ট নহয়। জানা তই লগ কৰি আগত মই ষ্ট্ৰেইট হৈ বেহেন, মই বেলেগ কিবা কিবি নহয় দেই। মই এনেকৈ ল'ৰাক লগ কৰিবলৈ যাবলৈ নাই। কি বুলি যাম মই তাক লগ কৰিবলৈ? কথা কৈছে শুনা, আৰু তোৰ কাৰণেতো আৰু লগ কৰিবলৈ যাবলৈ নাই মই। তই সঁচাকৈ ফাল্টু কৈছোঁ ন, একদম ফাল্টু। সেইটো কাৰণে কৈছোঁ, তই মোক হেল্প কৰিব নোৱাৰ নহয়, মোক মাথাও নাখাবি, যা। চলিউশ্যন দিলোঁ বেহেন, হেল্প কৰাই হয় সেইটো। হ'ব দে, এই গৰমত আৰু মাথা গৰম কৰিব নালাগে, ময়ো নকৰোঁ। যাওঁ ইয়াৰ পৰা। ঘৰতো মায়ে বকি আছে, ইয়াতো এজনী কথা শুনি মোৰহে মাথা গৰম হ'ল। কথা শুন তাৰ। সি আহি ডিষ্টাৰ্ব কৰিছে মোক, আকৌ এতিয়া মাথা গৰম তাৰহে কৰিলোঁ। সি কোৱাটোকে কৰোঁনি বাৰু? এনেই ইয়াত ভাবি ভাবি পাগল হোৱাতকৈ তাক লগ কৰিয়ে আহোঁ। এনেওচোন এইটো মোৰ কাৰণে কি নতুন হয়, তাৰ ঘৰলৈ মাজে মাজে গৈয়ে থাকোঁ। সেইটোৱে কৰোঁ। ভাল ড্ৰেছ এটাও পিন্ধি যাব লাগিব। তুমি আকৌ কিয় ওলাই আহিব লাগে? দিনটো কাম কৰিছা, এতিয়া অলপ ৰেষ্ট ল'লে ভাল ন? চোৱাচোন বতৰটো কিমান ধুনীয়া কৰি আনিছে, সেইটো কাৰণে ওলাই আহিছোঁ। বাহিৰৰ হাৱা অলপো খাব লাগে ন? সেইটোও হয় বাৰু। এটা কথা সুধোঁ তোমাক? দুটা তিনিটাও সুধিব পাৰা বাৰু, মই বেয়া নাপাওঁ। বাপৰে, তুমি এনেকৈ কথাও কোৱা? কিয়? মই মানুহ নহয় নেকি? মানুহটো তুমি হয়, কিন্তু ইমান মনে মনে থাকা আকৌ আগত। অঁ, মই অলপ বৰিং টাইপ বাৰু। মই হ'লে সেইটো মিন কৰা নাই দেই, মই সেইটো বুজাবও বিচৰা নাছিলোঁ। মানে কথা নৰ্মেলি কোৱা নেদেখোৱে ন, কিবা এটা সুধিলেহে তুমি উত্তৰ দিয়া। কিন্তু এটা বস্তু কিন্তু ময়ো লক্ষ্য কৰিছোঁ, আইতাৰ লগত তুমি বহুত কথা পাতা। তেওঁৰ লগত কথা পাতি কিবা এটা ভাল লাগে। ককা আইতাবিলাকৰ কথাই এনেকুৱা থাকে, শুনিলে শুনিয়ে থাকিবলৈ মন যায়। এইটো বাৰু হয়। মোৰ আইতা কিবা এটা এক্সট্ৰা চুইটে হয়, মানুহে কোনেও তেওঁক বেয়া পাবই নোৱাৰে। এইটো বাৰু হয়েই। তুমি নিজৰ ক্লিনিক এখন খুলি নোলোৱা কিয়? তোমাৰ মাইণ্ডতো মানে এনেকুৱা এটা কুৱেশ্যন আহিলে ন? কিয় এনেকৈ সুধিলা? তোমাৰ নাহে নেকি? নাহে। মোৰ ঘৰৰ মানুহবোৰৰ বাহিৰে চবৰে মাইণ্ডত এইটো আহে। চৰি, মই চাগে তুমি এইটো কথা সুধিব নালাগিছিল। বাদ দিয়া, বেলেগ কথা পাতোঁ। চৰি আকৌ কিয় কৈছা? এইটোতো নৰ্মেল কথা। একচুৱেলি মানুহৰ সামৰ্থ্য যিমান থাকে সিমানলৈকে ভাবিব লাগে। ময়ো তেনেকুৱাই, যিমানলৈকে সামৰ্থ্য আছে কৰিছোঁ, ভাবিছোঁ। নোৱাৰাখিনি আৰু কি কৰিব পাৰোঁ? ক্লিনিক এখন খোলোঁ বুলিলে, ভাবোঁ বুলিলে হৈ নাযায় নহয়। এইটো বাৰু হয়, চৰি, মই নভবাকৈ পটককৈ তোমাক কৈ দিলোঁ। মই তোমাক কথাটো ক'লোঁ আৰু তুমি বুজি পালা, এইটোতো ঠিকেই আছে। কিন্তু কিছুমান মানুহে আকৌ উল্টাই কিবা কিবি কথা শুনাবলৈ ষ্টাৰ্ট কৰে, সেইটো মোৰ ভাল নালাগে। কোৱাই ক'বই আৰু, তুমিনো কিমানক বুজাব পাৰিবা? এইটো কাৰণে মোৰ উত্তৰ দিবলৈ মন নাযায়। কিছুমানক মই এনেই বুলি কৈ থৈ দিওঁ। বাই দা ৱে, আজিহে গম পাইছোঁ তুমি অলপ কথা কোৱা বুলি। মানে তোমাৰ অলপ টাইম লাগে ফ্ৰী হ'বলৈ, মই গম পাইছোঁ। ইমানো তেনেকুৱা নহয়, খালি অলপ যেতিয়া মানুহ বেছি থাকে মই অলপ কথা কমকৈ কওঁ, তেতিয়া মানে চবৰে কথাবোৰ শুনোহে। তুমি চাগে শুনি ভাল পোৱা। একদম পইণ্টত ধৰিছা। তোমাকো মই ইমান কথা কোৱা দেখা নাই। মই যেতিয়া লগৰবোৰৰ লগত থাকোঁ তেতিয়া মই চব পাহৰি যাওঁ। ইমানেই উৎপাত কৰোঁ, মানে কিয়ে ক'ম আৰু। ঘৰতনো কিনো ইমান উৎপাত কৰি থাকিম। তুমি ঘৰৰ অকলশৰীয়া ল'ৰা ন? নহয়, মোৰ ভণ্টি এজনী আছে নহয়। তোমাৰ ভণ্টিও আছে? তাই ইয়াত নপঢ়ে, মানে হোষ্টেলত থাকি পঢ়ে যে। মই গমেই পোৱা নাছিলোঁ নহয়।
গম পাবলৈ আকৌ তোমাক কোনে হোৱাই নাই। ঠিক আছে বাৰু, মই যাওঁ এতিয়া। তুমি যাব নালাগে অকলে, মই থৈ আহিমগৈ নহয়। মই কি এনেই ওলাই আহিছোঁ বুলি ভাবিছা নেকি? নালাগেও, মই অকলে যাব পাৰিম নহয়। এইকেইদিন যে তুমি থৈ আহিছাগে, আজি যাব নালাগে আৰু দিয়া। আগৰ কেইদিনটো ভণ্টি আহিছিল, আজি তোমাৰ লগত তাইও নাই। আজিতো তোমাক অকলে পঠাব নোৱাৰি। ৰিস্কটো আমাৰো আছে, আমাৰো ৰেছপঞ্চিবিলিটি হয়। হ'ব ছাৰ, আপোনাৰ ৰেছপঞ্চিবিলিটি আপুনি আপোনাৰ ঘৰত আৰু অফিচত দেখাব। মই নিজৰ ৰেছপঞ্চিবিলিটি উঠাব পাৰোঁ হা। আইও, এনেকুৱা কথাও কোৱা তুমি। তথাপিও মই তোমাৰ কথা নুশুনো। আন্ধাৰ কৰি আনিছেতো আনিছেই, লগতে ডাৱৰ চোৱাচোন কিমান ক'লা কৰি আনিছে। বৰষুণে আনিব চাগে। আৰু ইমান ধুনীয়া বতৰত গাড়ীৰ ভিতৰত গৈ ভাল নালাগিব, বাইকতে যাওঁ। মই অকলে যাব পাৰিমো, এনেই এনেই তোমাৰ সময় নষ্ট কৰিব নালাগে। কেতিয়াবা সময় নষ্ট কৰি ভালো লাগে পিছে। নয়ন, তুমি এতিয়া বতৰ কেনেকুৱা কৰি আনিছে দেখিছানে? এতিয়া কিয় ওলাই আহিব লাগে বাৰু? হ'ব, ইমান কনচাৰ্ণ দেখাব নালাগে। ইমান যদি মোক তুমি কেয়াৰ কৰিলাহেঁতেন, তেন্তে ইমান কল কৰাৰ পাছতো মোৰ কল ৰিচিভ নকৰাকৈ নাথাকিলাহেঁতেন। অ' তুমি কল কৰি আছা নেকি? মোৰ সেইটো ফোন বেয়া হৈ থাকিলে নহয়, ডিছপ্লে গ'ল। মই নতুনকৈ এটা লৈছোঁহে। অ', তেনেকুৱা হ'ল নেকি? মই এনেই কিবা কিবি ভাবি আছোঁ চোৱাচোন। চৰি, যদি তুমি নতুন ফোন ল'লাই মোক কল কৰা নাই কিয়? তোমাৰ ওচৰত কি মোৰ নাম্বাৰ নাই? তোমাৰ নাম্বাৰটো এইটো মোবাইলত থাকিলে ন, পুৰণা মোবাইলত। মই আকৌ কেনেকৈ পাম? তোমাৰ মুখস্থ নাই? মোৰ নিজৰ নাম্বাৰে মনত নাথাকে, তোমাৰ নাম্বাৰ কেনেকৈ মুখস্থ থাকিব? অ', ফোন সঁচাকৈ কিনিলাতো? নাইকিয়া আছে, মই কিনি দিম তোমাক। ইমানখিনি মেনেজ কৰিব পৰা শক্তি ভগৱানে এতিয়ালৈকে দিছে বাৰু। তুমি কথাবোৰ অলপ বেলেগকৈ কোৱা নাইনে? আৰু সেই ছোৱালীজনী কোন হয়? তাইৰ নাম প্ৰতীক্ষা। আইতাৰ থেৰাপি দি আছে যে, তাই হয়। প্ৰতীক্ষা, এইফালে আহা। এইজনী মোৰ ফ্ৰেণ্ড হয়, মৃদুস্মিতা। হাই মৃদুস্মিতা। হাই। তোমালোকে অথনিৰ পৰা ইয়াত কথা পাতি আছিলা? অঁ, অলপ কিবা কিবি পাতি আছিলোঁ আৰু। তোমালোকে কথা পাতা নেকি? মই যাওঁ। মই তোমাক থৈ আহিম। আন্ধাৰ হৈয়ে আহিছেচোন। তোমাৰ কিবা এটা থকা হ'লেও মই এনেকৈ নক'লোঁ হয়। লাইন গাড়ীত যাবাগৈ, কিমান দেৰি হ'ব ঠিক নাই, সেইটো কাৰণে নালাগে। তুমি এতিয়া অকলেই থৈ আহিবাগে নেকি? অঁ, থৈ আহোঁগৈ বুলি ভাবিছোঁ। আন্ধাৰো হৈ আহিছে ন, এনেকৈতো পঠাব নোৱাৰি। ঠিক আছে, তেন্তে ময়ো যাওঁ। মই বাইকতহে যাম, মানে গাড়ীলৈ নাযাওঁ। হ'ব দিয়া, তুমি ঘৰলৈ যোৱা যদি যাব পাৰা। মই থৈ আহোঁগৈ। প্ৰতীক্ষা, ব'লা। বাই মৃদুস্মিতা, লগ পাই ভাল লাগিল। কিন্তু মোৰ লগ পাই অলপো ভাল নালাগিল। মোৰ খং উঠিছে, বহুত খং উঠিছে। আজিৰ খণ্ডটো ইমানতে সমাপ্ত কৰিল। চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু যদি চাই ভাল লাগিলে পিছৰ খণ্ডটি চাবলৈ ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।